আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় বাজেদ আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইছ্যু কৰি পেলালে এতিয়া চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে তেখেতসকলে জনজাতীয় লোক চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোকক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াত সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ ওদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিও ট্ৰাইবেল মানুহৰ গাত হাত দিও সেই সমাজখনে বেয়া পায় নহয় আৰু এনেকুৱা আমাৰ হাউচত আজিলৈকে হৈছে নেকি ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইছ্যু কৰি পেলালে এতিয়া অকমান আগবাঢ়ি যোৱা বুলি কৈছা বিষয়খিনি কেলে কৈছে সেইটোকে আপোনাক ডিমাণ্ড কৰিছো আপুনি কমিটি দিয়ক আমি সময় নষ্ট কৰা মানে নাই আমাৰ সময় নষ্ট কৰা মানে নাই গোটেই আপুনি ভিৰ আমি ডিমাণ্ড কৰিছো আৰু ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰ্মীৰ ঘটনা তেওঁলোকৰ অনুৰোধ কৰিম যে ডেপুটি স্পিকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিবলৈ আজি সিদ্ধান্ত লয় এইটো কৰা হৈ আছে ৰূপজ্যোতি কৰ্মী এইবিলাক মানুহ থিয় হৈ আছে আপোনালোকে যদি ডেপুটি স্পিকাৰৰ গাত হাত দিছে the lobbies, the galleries, the libraries, and such other places as the speaker may from time to time specify. সেইগতিকে অকল এই চেম্বাৰটোৱে নহয় সদন পৰিষদ বুলি ক'লে ছাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে সেইগতিকে মুখ্যমন্ত্ৰীয়ে কিয় ছাৰ এনেকুৱা মিছা কথা সদনত কৈছে ছাৰ নুৰুল হুদা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় বাজেদ আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা প্লিজ আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নাই নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত আপোনালোকে সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে কলা কাপোৰ মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ আপোনালোকে নামবিলাক সোধকচোন প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশ্নোত্তৰ কালত নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে উঠিবাহি গৈ আছে মই চাই আছো মই নিৰাপত্তাৰ কাৰণে নিজৰ আজিলৈকে ডেপুটি স্পিকাৰৰ অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে অধ্যক্ষ মহোদয়
কালি যদি আপোনালোকে চিচিটিভি কেমেৰা চাব সদনৰ ইমান মূল্যৱান এইটো সময় ভাল কথা হোৱা নাই নহয়। আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকে চিন্তা কৰকচোন আপোনালোকে যাওক অসম বিধানসভা কংগ্ৰেছে মিয়া ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে, নহলে ধ্বংস হৈ যাব। এই মিয়া ডকাইত বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে। কংগ্ৰেছে এই ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে। মেছেজ দিছে, মেছেজ পঢ়ি তেখেতে ওলাই গৈছে। সেই গতিকে আপুনি মোবাইলত কাম কি মেছেজ আহিছে লাগি আছে, চেক কৰক কি হৈছে চাবলৈ দি আছে। মুখ্যমন্ত্ৰী এজন নাম লৈছে, নাম কেনেকে ল'ব পাৰে ছাৰ? চিৰিয়াছলি তদন্ত হৈছে নেকি ছাৰ? মেছেজ দিছে অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা এমএলএ আজি আহিবই নালাগে। এমএলএ বিলাক আহিব অসমৰ কাৰণে অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব। আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে। আপোনালোকে চিটত বহকচোন। আপোনালোকে কি কৰি আছে? জনাইছে নুৰুল হুদা পিটিছে বুলি। আপুনি আপোনালোকে চিটত কৰিব লাগে। সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা ছাৰ। কেনেকে অভিযুক্ত কৰিছে ছাৰ? নহয়, ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেন হেণ্ডেল কৰিছে। আজি ডকাইতৰ পাৰ্টি নেকি আপোনালোক? উত্থাপন হৈছে পুলিচৰ এজনৰ পিছত ৰাখিব আপোনালোকে নিজৰ কথা ৰাখিব আৰু বাহিৰত ঘটনা হৈছে, ঘটনা উত্থাপন হৈছে, ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা। আমি সদনৰ ভিতৰত ছবি আছো, গতিকে আপোনালোকে আছে আপোনালোকে বহক। বিষয়কো মই নিৰ্দেশ দিছো। মাননীয় অধ্যক্ষ মহোদয় আছে বা প্ৰশান্ত ফুকন আপোনালোকৰ দাবীটো কি? মানে প্লিজ ডিছকাশ্যন দিয়ক আকৌ ডেপুটি স্পীকাৰক মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন দিয়ক। কুৱেশ্যন আৱাৰ চলি আছে, এইটোত কি আপত্তি? বাহিৰত ঘটনা লগত পুলিচকো দিয়ক, এটা হোৱাৰ কেছটো পুলিচক দিয়ক না। ইয়াৰ ওপৰত চব